নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ জানাজাহ নামাজ পঢ়াৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ মছাইলৰ সম্পৰ্কে। প্ৰথমতে যে জোতা চেণ্ডেল পিন্ধি পেলাই নামাজে জানাজাহ পঢ়াৰ কি চূৰত আছে। যদি এজন ব্যক্তিয়ে জোতা বা চেণ্ডেল পিন্ধি পেলাই যদি নামাজে জানাজাহ আদায় কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ সেই জোতা বা চেণ্ডেলযোৰৰ তলৰ যিটো অংশ আছে আৰু সেই জোতা বা চেণ্ডেলৰ ওপৰৰ যিটো অংশ আছে, এই দুইটাৰ অংশৰ লগতে যি জেগা বা জমিনত খাৰা হ'ব, সেই জমিনডোখৰ বা মাটিডোখৰো পাক হ'ব লাগিব। যদিহে সেই জোতা বা চেণ্ডেলযোৰৰ তল বা ওপৰ বা কিনাৰৰ যিকোনো অংশই যদি নাপাক থাকে বা সেই যিডোখৰ জেগাত খাৰা হ'ব সেই ব্যক্তিজন, সেই জেগাডোখৰ যদি নাপাক থাকে, তেতিয়াহ'লে তেওঁৰ সেই নামাজ আদায় নহ'ব। কিয়নো যেতিয়া কোনো ব্যক্তিয়ে জোতা বা চেণ্ডেল পিন্ধি পেলাই নামাজ আদায় কৰিব, তেতিয়া তেওঁৰ শৰীৰত যিবিলাক কাপোৰ পিন্ধি থাকিব, সেই কাপোৰৰ নিচিনা জোতা চেণ্ডেলো সেই মানুহজনৰ তাবে হ'ব, অৰ্থাৎ তেওঁৰ অধীনত থাকিব। সেয়েহে জেগা বা জমিনডোখৰ যেনেকৈ পাক হোৱাটো চৰ্ত হয়, তেনেকৈ সেই জোতা বা চেণ্ডেলযোৰো পাক হোৱাটো চৰ্ত হয়। অন্যহাতে যদি কোনো ব্যক্তিয়ে জোতা চেণ্ডেলৰ ওপৰত খাৰা হৈ পেলাই নামাজ আদায় কৰিব বিচাৰে, তেনেহ'লে এইটো চূৰতত সেই ব্যক্তিজনৰ কাৰণে জোতা চেণ্ডেল তাবে নহয় বা অধীন নহ'ব। সেই ব্যক্তিজনে যেতিয়া জোতা চেণ্ডেল খুলি পেলাই খাৰা হ'ব, তেতিয়াহ'লে সেই যি জোতা বা চেণ্ডেলযোৰৰ ওপৰত খাৰা হৈ পেলাই নামাজে জানাজাহ আদায় কৰিব বিচাৰিব, তেওঁৰ কাৰণে সেই জোতাযোৰৰ বা চেণ্ডেলযোৰৰ ওপৰৰ অংশটো পাক হোৱাটোহে চৰ্ত হয়। যিটো অংশত মানুহজনৰ দুইখন ভৰি থাকিব, জেগাডোখৰ বা জমিনডোখৰ বা সেই জোতা চেণ্ডেলৰ তলৰ অংশটো বা তাৰ ছাইডৰ যিখিনি অংশ আছে, এইখিনি পাক হোৱাটো চৰ্ত নহয়। আৰু যদিহে জোতা চেণ্ডেল খুলি পেলাই যদি কোনো ব্যক্তিয়ে জানাজাহ নামাজ আদায় কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ কাৰণে মাত্ৰ যিডোখৰ জমিন বা জেগাৰ ওপৰত খাৰা হ'ব, সেই ঠাইডোখৰ পাক হোৱাটোহে চৰ্ত হয়। এই সম্পৰ্কে ফাতাৱাই মাহমুদিয়াত উল্লেখ আছে। দ্বিতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ মছাইল হ'ল যে নামাজে জানাজাহৰ ক্ষেত্ৰত যি 4টা তকবীৰ আছে, আমি প্ৰত্যেকেই জানো। এই ক্ষেত্ৰত যিটো শেষৰ তকবীৰ অৰ্থাৎ চতুৰ্থ তকবীৰৰ পিছত যি সালাম দিয়া হয়, এই ক্ষেত্ৰত 3টা কৌল বা মতামত আছে উলামায়ে কেৰামসকলৰ মাজত। প্ৰথম কৌলটো হ'ল যে চতুৰ্থ তকবীৰ কোৱাৰ পিছতেই হাত এৰি দিব আৰু তাৰ পিছত সালাম ফিৰাব। দ্বিতীয় কৌলটো হ'ল যে সোঁফালে সালাম ফিৰাই হাত এৰি দিব আৰু বাওঁফালে সালাম ফিৰাই বাওঁ হাত এৰি দিব। আৰু 3 নম্বৰ কৌলটো হ'ল সালাম শেষ কৰাৰ পিছত হাত এৰি দিব। এই তিনিটা চূৰতেই আমল কৰা গুঞ্জাইশ আছে, কিন্তু হযৰত আশৰাফ আলী থানৱী ৰাহিমাহুল্লাহ আৰু আকছৰ বেছি সংখ্যক মুফতিয়ানে কেৰামৰ যি ৰায়, সেইটো হ'ল দুয়োফালে সালাম শেষ কৰাৰ পিছত ব্যক্তিজনৰ কাৰণে 2 হাত এৰি দিব, কিয়নো তেওঁলোকৰ মতে সালাম জিকিৰে মসনুনৰ অন্তৰ্গত হয় আৰু জিকিৰে মসনুন আদায় কৰাৰ ক্ষেত্ৰত হাত বান্ধি ৰখাটো উচিত হয়। গতিকে 3 নম্বৰ যিটো কৌল, উলামাসকলৰ নজদিক এইটো ৰাজেহ কৌল হয়। এই সম্পৰ্কে ফাতাৱাই ৰাহিমিয়া আৰু ফাতাৱাই দাৰুল উলুমত উল্লেখ আছে। গতিকে আল্লাহ তবাৰক ও তাআলাই যিখিনি কোৱা হ'ল আৰু শুনা হ'ল, এইখিনিৰ ওপৰত বেছি বেছি আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।